পেপাৰ এটা আনিছোঁ। ছাবজেক্ট আছে জেনেৰেল সায়েন্স। আজি আমি চাম যিটো 90 মাৰ্কৰ কুৱেশ্যন হয় তাৰে আমি 45ৰ MCQ আজি আমি শুদ্ধ এনচাৰটো আলোচনা কৰিম। ঠিক আছে, ফাৰ্ষ্টতে চোৱা 1 নম্বৰ কুৱেশ্যন আছে ফাইণ্ড দ্য মেজিং কম্পোনেণ্ট এক্স। এক্সটো ইয়াতে কি হ'ব চোৱা, যিটো ৰিয়েকশ্যন আছে এই ৰিয়েকশ্যনৰ পৰা আমাৰ শুদ্ধ এনচাৰটো হ'ব C নম্বৰ 2AG। ঠিক আছে, 2 নম্বৰ কুৱেশ্যন আছে হুইচ অফ দ্য ফ্লোয়িং আর এক্সটেনশন প্রসেস তরল কোনবোৰ তাপৱৰ্তী বিক্রিয়া হয়। ইয়াৰ তাপৱৰ্তী বিক্রিয়া কোনটো আছে চোৱা, অপশ্যন এ আছে পানীৰ বাষ্পীভৱন, আৰু 2 আছে বনস্পতিত দ্ৰৱৰ পচন হাৰলৈ হোৱা পৰিৱৰ্তন, 3 নম্বৰ আছে পুৰাচনৰ লগত পানীৰ বিক্রিয়া, 4 নম্বৰ আছে কৰ্পূৰৰ ঊৰ্ধ্বপাতন। আৰু ইয়াতে চোৱা এ নম্বৰ কি আছে 1, 4 উভয়ে শুদ্ধ বুলি কৈছে, আৰু বি নম্বৰ আছে 1 আৰু 2 দুটা শুদ্ধ বুলি কৈছে, আৰু চি নম্বৰ কৈছে 3 আৰু 4 শুদ্ধ, ডি নম্বৰ কৈছে 2 আৰু 3 শুদ্ধ। এটা শুদ্ধ আনসাৰ হ'ব ডি নম্বৰ, যেটো 2 আৰু 3 আছে মানে তোমাৰ বনস্পতিজাত দ্ৰৱৰ পচন হাৰলৈ হোৱা পৰিৱৰ্তন শুদ্ধ হ'ব, আৰু লগত পুৰাচনৰ লগত পানীৰ বিক্রিয়া এইটো শুদ্ধ হ'ব। ঠিক আছে, এতিয়া অপশ্যন কাৰেক্ট হ'ব ডি নম্বৰ। নেক্সট পেজ কি আছে চোৱা, এটা 3 নম্বৰ কোৱেশ্যন কি আছে চোৱা, at what temperature should gas pump he had to from plaster of Paris? জেমছ আমাক কিমান উষ্ণতাত উত্তপ্ত কৰিলে প্লাষ্টাৰ অফ পেৰিছ পোৱা যাব। এটা শুদ্ধ আনসাৰ হ'ব কি, এইটো চি নম্বৰ অপশ্যন আছে 110 ডিগ্ৰী সেলসিয়াছ। ঠিক আছে, এতিয়া 4 নম্বৰ কুৱেশ্যন কি আছে তলৰ কোনবোৰ আয়নীয় যৌগ নহয়। ইয়াতে আনসাৰ চোৱা, অপশ্যন 4টা আছে। 1 নম্বৰ আছে KCl, 2 নম্বৰ আছে CCl4, NaCl, 4 নম্বৰ আছে H2O। ইয়াতে শুদ্ধ আনসাৰ কোনটো হ'ব চোৱা, যেটো চি নম্বৰত আছে 2 and 4 মানে 2 আৰু 4 শুদ্ধ আনসাৰ হ'ব। ইয়াতে 2 নম্বৰ কি আছে CCl4 আৰু H2O দুটা শুদ্ধ হ'ব। এতিয়া শুদ্ধ আনসাৰ হ'ব চি নম্বৰ অপশ্যন। আৰু 5 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো এটা NaHCO3 আৰু Na2CO3 10H2 সাধাৰণতে আৰু বুলি ক'ব জনা যায়। ইয়াতে খালী ঠাইত কি হ'ব দুটা চোৱা, ইয়াতে আছে বেকিং ছ'ডা কাপোৰ ধোৱা, 2 নম্বৰ আছে কাপোৰ ধোৱা ছ'ডা বেকিং ছ'ডা, 3 নম্বৰত আছে কষ্টিক ছ'ডা বেকিং ছ'ডা, 4 নম্বৰত আছে বেকিং ছ'ডা কষ্টিক ছ'ডা। ইয়াৰে শুদ্ধ আনসাৰ হ'ব এই নম্বৰ যেটো আছে অপশ্যন বেকিং ছ'ডা কাপোৰ ধোৱা ছ'ডা, এইটো হ'ব শুদ্ধ আনসাৰ। আৰু 6 নম্বৰ কুৱেশ্যন আছে কি চোৱা, তলৰ কোনটো এচিডৰ ধৰ্ম নহয়, হুইচ ইজ নট এ প্ৰপাৰ্টি অফ এন এচিড। ইয়াতে 4টা অপশ্যন আছে, ইয়াৰ মাজতে চোৱা এনসাৰ কোনটো হ'ব, যেটো চি নম্বৰ আছে আম্লিক দ্ৰব্যই বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে। এচিডিক সলিউশন কণ্ডাক্ট ইলেক্ট্ৰিচিটি, এইটো চি নম্বৰ যেটো অপশ্যন আছে এইটো শুদ্ধ আনসাৰ হ'ব। 7 নম্বৰ কুৱেশ্যন কি আছে চোৱা, দাবী এ যেতিয়া চূণৰ পানীৰ মাজেৰে পাৰ কৰা হয় ই খোলা হৈ পৰে, মানে ৰিজন আৰ ক্যালসিয়াম কোবাল্ট 3 ইজ ফ্ৰেণ্ড হুইচ ইজ ইনচলুবল ইন ৱাটাৰ। ইয়াতে অপশ্যন কি আছে ইফালে চোৱা, ইয়াতে অপশ্যন আছে 4টা A B C D। ইয়াৰে অপশ্যন এনসাৰটো হ'ব এ, যেটো আছে এ আৰু দুটা শুদ্ধ, এইটো হ'ব এনসাৰ। আৰু 8 নম্বৰ কুৱেশ্যনটো কি আছে চোৱা, দাবী এ মানে সোডিয়াম অক্সাইড এটা উভয়ধৰ্মী অক্সাইড। ইয়াতে তোমাৰ এ আছে আর আছে, এতে অপশ্যন আর কেইটা আছে A B C D 4টা আছে। এর আনসার কোনটো হ'ব ডি নম্বৰ এ ফেলস আর 2 মানে এ অশুদ্ধ আর শুদ্ধ, এইটো আনসার শুদ্ধ আনসার ডি নম্বৰ হ'ব। 9 নম্বৰ কুৱেশ্যন কি আছে চোৱা, পৌষ্টিক স্তৰৰ ওপৰৰ ফালে থকা জীৱসমূহৰ গতি ক্ষতিকাৰক পদাৰ্থসমূহ অধিক পৰিমাণে জমা হয়। ইয়াতে অপশ্যন কেইটা আছে, ইফালে আছে দুটা আৰু ইফালে আছে দুটা। ইয়াৰ শুদ্ধ আনসাৰ কোনটো হ'ব, যেটো এ নম্বৰ আছে এ আৰু আর দুটা শুদ্ধ, এইটো লিখি ল'বা বহীত। আৰু 10 নম্বৰ কুৱেশ্যন কি আছে চোৱা,
কোনটো ধাতুৰ ছালফাইড আকরিক হল সিনাবার। এতে আছে সিনাবার ইজ এ সালফেট আর অফ হুইচ মেটেল। এতে 4টা অপশন আছে। 1 নম্বর আছে এ নম্বর আছে আয়রন, বি আছে পারা, সি আছে অ্যালুমিনিয়াম আর ডি আছে কপার। এতে শুদ্ধ আনসার হ'ব পারা, যেটো মার্কিউরি আছে বি নম্বর অপশন, এটো হ'ব শুদ্ধ আনসার। আর 11 নম্বর কোশ্চেন কি আছে চোৱা, দ্য নেম অফ দ্য কম্পাউন্ড কন্টেনিং দিয়ার কার্বন অ্যান্ড aldehydes as ফাউন্ডেশন গ্রুপ ইজ, মানে 3টা কার্বন আর অ্যালডিহাইড কার্যকরীমূলক থকা যৌগটোৰ নাম কি? ইয়াতে 4টা আছে। এটা আছে প্রোপেন, বি নম্বৰত আছে প্রোপিন, সি নম্বৰত আছে প্রোপানন, ডি নম্বৰত আছে প্রোপানেল। ইয়াৰ মাজত শুদ্ধ আনসার হ'ব প্রোপানেল, যেটো ডি নম্বৰ আছে। নেক্সট 12 নম্বৰ কোশ্চেন চোৱা, ভিনেগাৰত থকা যৌগসমূহৰ ভিতৰত এবিধ হ'ল, ইয়াতে কি আছে ভিনেগাৰ কন্টেইনছ দ্য কেমিকেল কম্পাউন্ড। ইয়াতে চোৱা 4টা অপশন আছে, যেটো বি নম্বৰ আছে, এইটো হ'ব ভিনেগাৰত থকা যৌগসমূহৰ ভিতৰত এবিধ যৌগ, এইটো বি নম্বৰ শুদ্ধ আনসার। আৰু 13 নম্বৰ কোশ্চেন চোৱা, পৰ্যাপিত তালিকাৰ এটা বৰ্গৰ মৌলসমূহৰ অপশন আছে কি? একে পারমাণবিক সংখ্যা, বি নম্বর আছে একই সংখ্যা যোজক ইলেকট্রন থাকে, সি নম্বর আছে একই ইলেকট্রনের সংখ্যা, ডি নম্বর আছে একে পারমাণবিক আয়তন। এর মাজতে শুদ্ধ আনসার হ'ব বি নম্বর, যেটো আছে একই সংখ্যক যোজক ইলেকট্রন থাকে, মানে হ্যাভ দ্য সেম নাম্বার অফ ভ্যালেন্স ইলেকট্রনস। দিয়া 14 নম্বৰ কোশ্চেন কি আছে চোৱা, তলত দিয়াবোৰৰ বাবে শুদ্ধ সংযোগবোৰ কোনটো? এ নম্বৰ আছে ইথানয়িক এসিড, আর বি নম্বর আছে ল্যাকটিক এসিড, 3 নম্বর আছে টার্টারিক এসিড, 4 নম্বর আছে সাইট্রিক এসিড। ইয়ার মাজতে চোৱা এ বি সি ডি, ইয়ার মাজতে যেটো ডি নম্বৰ আছে, ডি নম্বরটো শুদ্ধ আনসার হ'ব। মানে নেক্সট কোশ্চেন কি আছে চোৱা, 15 নম্বৰ কোশ্চেন আছে মৌল এম এল এক্স 6 পৰ্যাপ্ত তালিকাত ক্ৰমে বৰ্গ 1 to 17 আৰু 18 আছে, তলৰ কোনটো উক্তি শুদ্ধ? অপশন এ আছে এম ধাতু বিয়া, বি আছে ওয়াই ইজ দ্য মোস্ট অ্যাক্টিভ, মানে ওয়াই অতি সক্রিয়, সি নম্বর আছে এল ইজ এ মেটেল, এল ধাতু, ডি নম্বর আছে এক্স হ্যাজ এ ভ্যালেন্সি অফ 2, মানে এক্সৰ যথেষ্ট 2। ইয়াতে যেটো সি নম্বৰ অপশন আছে, সি নম্বৰ অপশনটো শুদ্ধ হ'ব। সি নম্বৰ কি আছে এল ইজ এ মেটেল, মানে এল এটা ধাতু, এইটো হ'ব শুদ্ধ আনসার। আৰু 16 নম্বৰ কোশ্চেন কি আছে, আধুনিক পৰ্যাপিত তালিকাৰ তৃতীয় পৰ্যায়ত থকা মৌলৰ সংখ্যা হ'ল, মানে যেটো পৰ্যাপিত আছিল, মানে টোটাল নাম্বার অফ এলিমেন্টস ইন দ্য থার্ড পেরড অফ দ্য মডার্ন প্রডক্ট টেবল। ইয়াৰ যেটো অপশন বি নম্বৰ আছে 8, মানে বি নম্বৰটো শুদ্ধ আনসার হ'ব। 17 নম্বৰ কোশ্চেন কি আছে চোৱা, উদ্দীপৰ জাইলেম কৰাৰ কাম হ'ল, মানে জাইলেম পিসেস অফ দ্য প্ল্যান্টস আর রেসপন্সিবল ফর। এতে অপশন আছে 4টা। এ নম্বর আছে পানির পরিবহন, বি নম্বর আছে খাদ্যের পরিবহন, সি নম্বর আছে এমিনো অ্যাসিডের পরিবহন, ডি নম্বর আছে অক্সিজেনের পরিবহন। এই 4টার ভিতৰত চোৱা তোমাৰ এ নম্বৰ যেটো আছে পানীৰ পৰিবহন, ট্রান্সপোর্টেশন অফ ওয়াটার, এইটো হ'ব এ নম্বৰ অপশন শুদ্ধ আনসার। 18 নম্বৰ কোশ্চেন কি আছে চোৱা, কোষত এন্ডোথার্মিক বিক্রিয়া সংঘটিত কৰাৰ বাবে কোষ এইটো খালিটোত ব্যবহার কৰে। এতে চোৱা এ নম্বৰ আছে এডিপি, বি নম্বৰত আছে এটিপি, সি নম্বৰ আছে এএমপি, ডি নম্বৰ আছে কার্বন ডাই অক্সাইড। ইয়াতে 4টাৰ মাজত শুদ্ধ আনসার হ'ব এইটো বি নম্বৰ আছে এটিপি, এটিপিটো হ'ব শুদ্ধ আনসার। নেক্সট 19 নম্বৰ কোশ্চেনটো চোৱা কি আছে, দ্য প্ল্যান্ট হৰন হুইচ স্টুলেটস কল ডিভিজন ইজ, মানে কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্দীপৰ সন্ধিপূৰ্ণ পদাৰ্থ হ'ল। এটা আছে 4টা, এ নম্বৰ আছে অক্সিন, বি নম্বৰ আছে সাইটোকাইনিন, সি নম্বৰ আছে এপসাইটিক এসিড, ডি নম্বৰ আছে জিবারিলিন। ইয়াৰ মাজতে বি নম্বৰ যেটো অপশন আছে এইটো হ'ব শুদ্ধ আনসার, মানে সাইটোকাইনিন। সেটা নেক্সট কোশ্চেন কি আছে চোৱা, নেক্সট আছে 20 নম্বৰ কোশ্চেন, 20 সেন্টিমিটার ফকাস দৈর্ঘ্যের অবতল দাপনে এখন লক্ষ্যবস্তুৰ দুগুণ আকাৰ এটা প্ৰতিবিম্ব গঠন কৰে। মহৎ প্ৰকৃতিৰ প্ৰতিবিম্বৰ বাবে লক্ষ্যবস্তুটোৰ অৱস্থান হ'ব। এতে অপশন আছে এ নম্বৰ 25 সেন্টিমিটার, বি আছে 40 সেন্টিমিটার, সি আছে 10 সেন্টিমিটার, ডি আছে অসীমত।
এইটো অলপ লং হয় এনচাৰটো, সেইকাৰণে মই নেক্সট এটা পেজত মেথছটো কৰি দিছোঁ। চোৱা, মই দেখাই দিছোঁ। এইটো মেথছ, এইটো 20 নম্বৰ কুৱেশ্যন, তাৰ এইখিনি কৰি দিছোঁ। এইখিনি বহীত লিখিলে ভালকৈ বুজি ল'বা। এনচাৰ কি আহিছে? চি নম্বৰ অপশ্যন, এইটো -10 চেণ্টিমিটাৰ। চোৱা, 20 নম্বৰ এনচাৰ নহ'লে কোনটো হ'ল? চি নম্বৰ 10 চেণ্টিমিটাৰ। এতিয়া চোৱা কি আছে 21 কুৱেশ্যন। চকুৰ কোনবিধ অংশৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? দ্য চেঞ্জ অফ লোকেল লেন্থ অফ এন ই লেন্স ইন কাষ্ট বাই দ্য একশ্যন অফ। ইয়াতে অপশ্যন 4টা আছে। এটা আছে পপিল চকু মানে চকুৰ মণি, 2 নম্বৰ আছে ৰেটিনা মানে অক্ষিপট, 3 নম্বৰ আছে আইৰিছ মানে চকুৰ পতা, 4 নম্বৰ আছে চিলিয়াৰী মাছেলাছ মানে চিলিয়াৰী পেশী। এই 4টাৰ ভিতৰত যিটো 2 নম্বৰ আছে চিলিয়াৰী পেশী, এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট 22 চোৱা, মানে 22 নম্বৰ কুৱেশ্যনটো চোৱা। এ নেগেটিভ ম্যাগনিফিকেশন আদি ইণ্ডিকেটছ ডেট দ্য ইমেজ ইজ মানে বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিহ্নই প্ৰতিবিম্বটো কি বুজায়? ইয়াতে আছে এ নম্বৰ আছে সৎ প্ৰতিবিম্ব ওলোটা, 3টা বুজায়। ইয়াতে আছে অসৎ প্ৰতিবিম্ব থিয়, চি নম্বৰ আছে সৎ প্ৰতিবিম্ব থিয়, 2 নম্বৰ আছে অসৎ প্ৰতিবিম্ব ওলোটা। ইয়াতে যিটো এ নম্বৰ অপশ্যন আছে সৎ প্ৰতিবিম্ব ওলোটা, এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন চোৱা 23 নম্বৰ। এখন অবিহাৰী লেন্সৰ ফকাছ দৈৰ্ঘ্য 50 চেণ্টিমিটাৰ। লেন্সৰ ক্ষমতা হ'ল, এইটো অপশ্যন 4টা আছে, ঠিক 20ৰ নিচিনা। এইটো মই কৰি ৰাখিছোঁ অলপ ডাঙৰ কাৰণে, মই দেখাই দিছোঁ। চোৱা মেথছটো, এইটো হৈছে 23 নম্বৰ কুৱেশ্যনৰ সমাধান। এইখিনি চোৱা, বহীত ভালকৈ লিখি ল'বা। এনচাৰটো কি আহিছে? +2.0D, মানে ইয়াতে কোনটো আছে? +2.0D, যিটো চি নম্বৰ অপশ্যন, এইটো হ'ব শুদ্ধ এনচাৰ। এতিয়া চোৱা নেক্সট কুৱেশ্যন 24। লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? ইফালে অপশ্যন আছে চোৱা 4টাৰ মাজত যিটো চি নম্বৰ অপশ্যন, সেইটো হ'ব শুদ্ধ এনচাৰ, যিটো ফকাছ দৈৰ্ঘ্যৰ 2 গুণ দূৰত্বত, এইটো হ'ব শুদ্ধ এনচাৰ। এইটো চোৱা 25 নম্বৰ। প্ৰবাহৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ কাৰেণ্ট? মানে ইয়াতে চোৱা 4টা অপশ্যন আছে, যিটো ডি নম্বৰ অপশ্যন আছে এম্পিয়াৰ, এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট 26 নম্বৰ কুৱেশ্যন চোৱা। বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিবিধ হৈছে জেনেৰেটৰ, যিটো বি নম্বৰ অপশ্যন আছে 4টাৰ মাজত জেনেৰেটৰ, এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট 27ৰ মাজত চোৱা। তলৰ কোনটো এডাল পোন দীঘল পৰিবাহী তাৰৰ ওচৰৰ চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে? ইয়াৰ মাজতে 4টাৰ মাজত যিটো চি নম্বৰ অপশ্যন আছে, ক্ষেত্ৰখন তাঁৰডালৰ কেন্দ্ৰত থকা এককেন্দ্ৰিক বৃত্তেৰে গঠিত, এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট পেজত চোৱা কি আছে। 28 নম্বৰ চোৱা কুৱেশ্যনটো কি আছে? তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ কৰে? ইয়াতে যিটো এ নম্বৰ আছে অপশ্যন IR², এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট 29 নম্বৰ কুৱেশ্যন চোৱা। এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5 প্ৰবাহ লয়। বৰ্তমানটো চালিত হ'ব বিদ্যুৎ আদানৰ মান হ'ব। এতিয়া যিটো 4টাৰ মাজত যিটো এ নম্বৰ অপশ্যন আছে 300 ডিগ্ৰী মানে 300 চেলচিয়াছ, এইটো পাৰ হ'ব, মানে এ নম্বৰ এনচাৰ শুদ্ধ হ'ব। নেক্সট 30 নম্বৰ কুৱেশ্যন চোৱা। লেন্সৰ ক্ষমতাৰ এছআই একক হৈছে ডায়োপ্টাৰ। ইয়াৰ মাজতে বি নম্বৰ যিটো এনচাৰ আছে ডায়োপ্টাৰ, এইটো হ'ব শুদ্ধ এনচাৰ। 31 নম্বৰ কুৱেশ্যন চোৱা। মুকুলোদমেৰে ওজন প্ৰজনন সংঘটিত হয়। এইটো 4টা অপশ্যন আছে, যিটো বি নম্বৰ অপশ্যন আছে ইষ্ট, এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট 32 নম্বৰ কুৱেশ্যন চোৱা। পৰাগধানীত কি থাকে? মানে এইটো খালীতে আছে, ইয়াতে 4টা অপশ্যন আছে, ইয়াৰ মাজতে কোনটো হ'ব চোৱা। এটা আছে বেটুপাত, বি আছে ডিম্বক, চি আছে স্ত্ৰীকাকৰ, ডি আছে পৰাগৰেণু। ইয়াৰ মাজত যিটো ডি নম্বৰ অপশ্যন আছে পৰাগৰেণু, এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট 33 নম্বৰ কুৱেশ্যন চোৱা। কোন স্থানত চিপকো আন্দোলনৰ সূচনা হৈছিল? ইয়াতে আছে ৰাজস্থান, ইয়াতে আছে লোথাল, ইয়াতে আছে ৰেণী, ইয়াতে আছে আজমেৰ। ইয়াতে যিটো চি নম্বৰ অপশ্যন আছে ৰেণী, এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট ইফালে চোৱা কুৱেশ্যন কি আছে। 34 নম্বৰ কুৱেশ্যন আছে। জলবিভাজিকা ব্যৱস্থাপনাৰ উদ্দেশ্য হ'ল, ইয়াতে আছে এটা পানী সংৰক্ষণ, এটা আছে মাটি সংৰক্ষণ, এটা আছে জৈৱ ফল উৎপাদন বৃদ্ধি, এটা আছে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা। ইয়াতে আৰু চোৱা ABCD আছে। ইয়াতে চোৱা ডি নম্বৰ যিটো অপশ্যন আছে, এইটো হ'ব শুদ্ধ এনচাৰ, মানে ওপৰৰ সকলো, মানে
জলবিভাজিকা ব্যৱস্থাৰ উদ্দেশ্য এই চাৰিটাই হয়, মানে দুই নম্বৰ অপশ্যন হ'ব, মানে ওপৰৰ সকলো। নেক্সট 35 কুৱেশ্যন চোৱা, তলৰ কোনটো জীৱাশ্ম ইন্ধন নহয়? ইয়াত আছে অপশ্যন এ নম্বৰ জৈৱ গেছ, বি নম্বৰ আছে বি কয়লা, চি নম্বৰ আছে পেট্ৰলিয়াম, ডি আছে প্ৰাকৃতিক গেছ। ইয়াতে যিটো এ নম্বৰ অপশ্যন আছে জৈৱ গেছ, এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট 36 নম্বৰ কুৱেশ্যন চোৱা, পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ সদায় একমুখী, দ্বিমুখী, বহুমুখী, কোনো নিৰ্দিষ্ট দিশ নাই। ইয়াতে যিটো এ নম্বৰ আছে অপশ্যন একমুখী, এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট 37 নম্বৰ চোৱা, বিদ্যুৎ চুম্বকীয় আবেগৰ পৰিঘটনা হৈছে বিদ্যুৎ আয়তাকৰণ প্ৰক্ৰিয়া, কুণ্ডলীত চালিত প্ৰবাহ, চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰা প্ৰক্ৰিয়া, চুম্বক আৰু কুণ্ডলীৰ মাজত আপেক্ষিক গতিৰ বাবে কুণ্ডলীত আবিষ্ট প্ৰবাহ হোৱাত প্ৰক্ৰিয়া, বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া। এই চাৰিটাৰ মাজত যিটো চি নম্বৰ অপশ্যন আছে চুম্বক আৰু কুণ্ডলীৰ মাজত আপেক্ষিক গতিৰ বাবে কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱা প্ৰক্ৰিয়া, এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট কি আছে, নেক্সট আছে 38 নম্বৰ কুৱেশ্যন, মানুহৰ বৃক্ক দুটাৰ কোনটো তন্ত্ৰৰ অংশ? ইয়াত অপশ্যন আছে এ পৰিপুষ্টি, বি আছে শ্বসন, চি আছে পৰিবহন, ডি আছে ৰেচন। ইয়াৰ মাজত যিটো ৰেচন আছে এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন কি আছে চোৱা, 39 নম্বৰ, ভাৰত চৰকাৰৰ অমৃতা দেৱী বিষ্ণু ৰাষ্ট্ৰীয় বেটৰ ক্ষেত্ৰ হ'ল শক্তি সংৰক্ষণ, বন্যপ্ৰাণী সংৰক্ষণ, পৰিৱেশ সংৰক্ষণ, বনাঞ্চল সংৰক্ষণ। ইয়াৰ মাজতে যিটো বি নম্বৰ অপশ্যন আছে বন্যপ্ৰাণী সংৰক্ষণ, এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট 40 নম্বৰ কুৱেশ্যন চোৱা, তলৰ কোনটো সংযুক্ত হাইড্ৰকাৰ্বন যৌগ? ইয়াৰ মাজতে এ নম্বৰ নহয়, বি নম্বৰ নহয়, চি নম্বৰ, ডি নম্বৰ হয়, মানে C2H6, এইটো হ'ব সংযুক্ত হাইড্ৰকাৰ্বন যৌগ। নেক্সট 41 নম্বৰ চোৱা, সমসংস্থ অংগৰ এটা উদাহৰণ কি? ইয়াতে আছে এটা পাখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা, 2 নম্বৰ আছে ভাটৌ চৰাইৰ পাখি আৰু মৌমাখিৰ পাখি, চৰাইৰ ডেউকা আৰু বাদুলিৰ ডেউকা, পাৰৰ পাখি আৰু মানুহৰ হাত। ইয়াতে যিটো এ নম্বৰ আছে এইটো হ'ব শুদ্ধ এনচাৰ, মানে পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা, এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট 42 নম্বৰ কুৱেশ্যন চোৱা, 1 ইলেক্ট্ৰভল্টত কিমান জুল হয়? ইয়াতে আছে 1.6020 × 10⁻19 জুল, বি নম্বৰ আছে 1.6020 × 10⁻18 জুল, ইয়াতে আছে 1.601 × 10⁻17 জুল, ইয়াতে আছে 1.602 × 10⁻16 জুল। ইয়াতে যিটো এ নম্বৰ আছে 1.6020 × 10⁻19 জুল, এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট পেজত চোৱা কি আছে, ইয়াতে চোৱা 40 নম্বৰ কুৱেশ্যন যিটো আছে আমাৰ জিনিয়া সাজপাৰৰ পৰা কি আভাস পাওঁ, মানে ইয়াতে যিটো বি নম্বৰ আছে আফ্ৰিকান মূল, এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট 44 আছে প্ৰাকৃতিক নিৰ্বাচন উত্তৰ কোনে আগবঢ়াইছিল? এইটো এনচাৰ হ'ব ডাৰউইনে, ডি নম্বৰ যিটো অপশ্যন আছে এইটো হ'ব শুদ্ধ এনচাৰ। নেক্সট 45 আছে তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উত্তৰ নহয়? যিটো বায়ু শক্তি আছে সেইটো হ'ব শুদ্ধ এনচাৰ। আৰু বাকী যদি লং কুৱেশ্যন লাগে তোমালোকে কমেণ্ট কৰিবা, পিছত মই ভিডিঅ' বনাই দি দিম। থেংক ইউ।